পঢ়াজনক কি শাস্তি দিয়া উচিত? চিত্ৰগুপ্ত, মই কেইদিনমানৰ পৰা মন কৰিছো ই নিচেকেই পঢ়া শুনা কৰা নাই, গতিকে ইয়াক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰাই ঠিক আছে। হয় মহাৰাজ, আপুনি ঠিকেই কৈছে। মই আজিৰ পৰা পঢ়িম, আপোনালোকে মোক এৰি দিয়ক, মই পঢ়িম, আজিৰ পৰা পঢ়িম। ল'ৰাটোৱে দেখোন পঢ়িম বুলি কৈছে। কি কৰা যায় চিত্ৰগুপ্ত? এবাৰ চান্সটা দি চোৱাই ভাল হ'ব নেকি মহাৰাজ? বাছা, আজি তোমাক এৰি দিছো। যদি তোমাক পঢ়া শুনা কৰা নেদেখো, তোমাক আকৌ উঠাই লৈ অহা হ'ব। মই পঢ়িম পঢ়িম, আজিৰ পৰা পঢ়িম, প্ৰভু মই পঢ়িম। আজিলৈ মোক এৰি দিয়ক, মোক এৰি দিয়ক, মই পঢ়িম আজিৰ পৰা। পঢ়িম পঢ়িম, মই সদায় পঢ়িম, মোক এৰি দিয়ক। ৱাহ, ইয়াৰ কি হ'ল? ফুচু কি হ'ল তোৰ? ফুচু? হে? মা, কি হৈছিলে? কিবা বেয়া সপোন দেখিছে নেকি? মা, বেলেগ বেয়া সপোন দেখিলো। ৱাহ, কি হ'ল? মা, আজি মোক তুমি নিবলৈ বিচাৰিছিলে। মই বোলে পঢ়া শুনা নকৰো, সেইটো কাৰণে জমে নিবলৈ বিচাৰিছিলে। কথা সেইটো মানে। তুমি হাঁহিছা মা? নাই হাঁহা, শুন, সেইটো কাৰণে পঢ়িব লাগে বুজিছ? উঠ মুখ হাত কেইটা ধুই লগে যা। মই সেই গৰু দুজনী এৰাল দি থৈ আহোঁগে, তাৰপিছত তোলে কিবা এটা বনাম দেই খাবলৈ। ভয় খোৱা মাৰিবি দেই ল'ৰাখন। কান্দি থকা দেখি আকৌ ভয় খাই গৈছিলো কিবা হ'ল বুলি। কি যে সপোন দেখিছো মই দেই ৰাতিপুৱাই। বৰ ভয় খালো দেই, বৰ ভয় খালো। যেনে তেনে জমচপা যে ঘূৰি আহিলো আৰু দেই। দেখি ইমান ধুনীয়াকে চৰি আছে চাচোন বাৰু। আমাৰ এই বগীটিক মোৰ বেছি মৰম লাগে। খা দেই শুনজনী খা। তোৰ কি হ'ল আকৌ চৰিবলৈ মন নাই নি? মা, কি কৰিছা? তই ইয়াৰ পালিহি যে? এনেই গুচি আহিলো। মই গৰুকেইজনী এৰাল দিবলৈ আহিছিলো, ব'ল যা ব'ল। ব'লা। চামিনী ওলালি? দিদি ওলালো। আজি মোৰ ডিউটিৰ জইনিং হ'ব। সেইটো কাৰণে সোনকালে ওলালো আৰু। গম পাইছো আজি তোৰ জইনিং বুলি। শুভেচ্ছা থাকিল আৰু দেই চামিলি। থেংক ইউ দিদি। চামিলি দিদি, তোমাৰ ড্ৰেছটো কিন্তু মজা লাগিছে দেই। থেংক ইউ। ভনীৰ পৰা লৈছো এইটো ড্ৰেছ। ভনীয়ে কৈছে আজি ফাৰ্ষ্ট দিন হয় এনেকে যা বোলে। সেইটো কাৰণে এনেকে ওলাইছো আৰু ভাল লাগিলো বেয়া লাগিলো। ভাল লাগিছে তোক, বেয়া লাগিব নে? পিছে খোজকাঢ়ি ওলালি যে? তিনিআলিতে ধৈৰ্য ৰখি আছে, সেই ধৈৰ্যৰ লগতে যাম আৰু। আমাৰ আকৌ গাড়ী ঘোঁৰা নাই নহয় দিদি। সেইটো কাৰণে ধৈৰ্যকে লগ ধৰিছো আজি ফাৰ্ষ্ট দিন যে। ভালে কৰিলি, যা দেৰি হ'ব নহ'লে তোৰ দেই। যাওঁ দেই দিদি। বাই বাই। মা, মই পটককে ৰূপালী বাহঁতৰ ঘৰ পৰা আহোঁগে দেই। হ'বা ময়ো যাম ৰ। ৰাতিপুৱাই তহঁতি মানুহৰ ঘৰলৈ যোৱা খেদাব ৰ। মই যাম আৰু আহিম আৰু। পিটিকে কাম এটা আছিলে। যা তেনে সোনকালে আহিবি কিন্তু দেই। অ'কে। বা ময়ো গৈছো ৰ। ছাৰ, সোমাব পাৰোঁনে? হয়, আহা। নমস্কাৰ ছাৰ, মই চামেলি। আজিৰ পৰা ডিউটি জইন কৰিব আহিছোঁ। চামেলি, আজিৰ পৰা জইনিং কৰিবা ন? হয় ছাৰ, হয়। মেনেজাৰক চব কাগজ পত্ৰ জমা দিলানে? ছাৰ, মই কাকো লগে কৰা নাই, ডাইৰেক্ট আপোনাৰ ওচৰলৈকে আহিছোঁ। মই মেনেজাৰক লগে পোৱা নাই ছাৰ। আচ্ছা, তেন্তে তুমি মেনেজাৰৰ ওচৰলৈ যোৱা, তাত কাগজ পত্ৰবোৰ জমা দিয়া। মেনেজাৰে চব ঠিক কৰি দিব, তাৰপিছত তাৰ পৰা ইউনিফৰ্ম এযোৰ দিব। ইউনিফৰ্ম পিন্ধি তুমি ডিউটি ষ্টাৰ্ট কৰি দিয়া। ঠিক আছে ছাৰ, থেংক ইউ। ছাৰ, এটা কথা সুধো? কোৱা। ছাৰ, মোৰ ডিউটিটো ক'ত হ'ব বাৰু? মানে অফিচৰ ভিতৰত কৰিব লাগিব নে বাহিৰত কৰিব লাগিব? তুমি সেইটো মেনেজাৰৰ লগত পাতি ল'বাচোন। ছাৰ, মই কিন্তু একদম বাহিৰত কৰিব নোৱাৰোঁ দেই। মই কৰিলে ভিতৰতহে কৰিম। সেইবোৰ চব মেনেজাৰৰ লগত পাতি ল'বা। ঠিক আছে বাৰু ছাৰ, থেংক ইউ। বেয়া নাপাব দেই সোধাৰ কাৰণে। যোৱা। এই পিছে মাথা খাব যেন পাইছো, অফিচৰ ভিতৰত টেক্স চাকৰিলৈকে। কি যে হ'ব নহয়। ৰ'দত ডিউটি নকৰো বুলি ভাবোতে ৰ'দতে ডিউটি কৰিবলৈ পাইছো। মেনেজাৰক ইমান ক'লো বোলো বাহিৰত নকৰো। নাই, বাহিৰতহে বোলে দৰকাৰ চিকিউৰিটি। বাহিৰতে দিলে আৰু। পিছে ভালো লাগিছে বাৰু ইউনিফৰ্মটো পিন্ধি। নিজকে একেবাৰে পুলিচ লাগি গৈছে। ইয়াতে ৰখি থাকিব লাগিব আৰু এনেকে দিনটো, চকী এটাও নিদিয়ে বোলে। উপায় নাই আৰু, কৰিবই লাগিব এনেকে। এমাহৰ মূৰত যেতিয়া দৰমহাটো পাই যাম তেতিয়াহে মজা লাগিব। ঢৌ তুলি নাচিলে বুকু, দেখি কাৰ হৰিণী চকু। ইয়াত গান গাই থাকিলে নহ'ব, অলপতো ষ্টেণ্ডাৰ্ড থাকিব লাগিব, তেতিয়াহে চিকিউৰিটি লাগিব। চামেলি দেখোন। বহি খোৱা বিন্দু। তোৰ ইয়াত চাকৰি জইন হৈছে নি? তো আকৌ মোৰ ইয়াতেতো জইনিং হৈছে। পিছে আপুনি ইয়াত কৰে নি আপুনি? মই ইয়াত নকৰোঁ। হেৰি কি বুলি কয়, মই ব্ৰইলাৰ দানা কোম্পানীতহে কাম কৰোঁ। মই মিনতি কাগজ পত্ৰ দুখনমান খেলি মেলি হৈ আছিলে, তাকে মুহূৰ্ত কৰিবলৈ বুলি আহিলোঁ ইয়ালৈ। সেইটো কথা। মই বাৰু ৰাতিপুৱাতে মিনতি দিদিক লগ পাই থৈ আহিছিলোঁ। মিনতি দিদিয়ে গুচি আহিব পাৰিলেহেঁতেন মোৰ লগত। কৈছহে, তাই সেইবোৰ একো কাম নাজানে অফিচৰ কাম। ময়ে ঘূৰি ফুৰিবলগীয়া হয় অফিচৰ কামত। মোৰো আকৌ আজি প্ৰথমৰ দিন নহয়, নহ'লে ময়ো কৰি দিব পাৰিলোহেঁতেন কিবা এটা হেল্প।
এতিয়া চাকৰিত সোমালি দিলে নেকি পিছত কিবা কিবি সহায় কৰিবলৈ তোকে ক'ম আৰু ক'ব ঠিক আছে বাৰু দে মই আহিছোঁ দেই চাকৰিতটো সোমাইছোঁ যেতিয়া নেকি মানুহক দুই এটা কামত সহায় কৰিব পালে মোৰো ভাল লাগিব দেই শুনো মই আগে প্ৰথমতে চিংগুলকৈ এটা ৰিলছ বনাই লওঁ তাৰপিছত তই বনাবি দেই হ'বনে হ'ব তুমি বনাই লোৱা ফুচু তই ভিডিঅ' কৰ তই ধুনীয়াকৈ ভিডিঅ' কৰিব জানো অ'কে তুমি ৰৈ দিয়া 1 2 3 গো চাচোন মইনা হাততে নাই খাৰু চাচোন মইনা কাণত নাই কেৰু নাই হোৱা ভালকৈ কৰা ৰূপালী বা একেঠে ৰৈ আছা যে অলপ এক্টিঙো কৰা আকৌ তেতিয়াহে ভাল লাগিব মোৰ এক্টিং কৰিবলৈ বল আছে লাগে দেই হ'ব ৰূপালী বা তুমি যেনেকৈ পাৰা তেনেকৈ কৰা চাচোন মইনা হাতত নাই খাৰু চাচোন মইনা কাণত নাই কেৰু নেমাটো ৰাতিপুৱা তহঁতে দুটা আহি ইয়াত আহি এইবোৰ কৰি ফুৰিছহি মা মই ঘৰলৈ যামগে বুলি কৈছিলো সৌবাইহে ৰখাই থৈ দিছিলে ই কেনেকৈ মিছা কথা কৈছে চা মই তোক কৈছিলো না তই যামগে যা বুলি তইহে ৰখি থাকিলি তইহে ভিডিঅ' কৰি দিব লাগিব কাৰণে ৰখি দিবলৈ কৈছিলি মোক তহঁতে কি দম লাগিবলৈ আহিছে ইয়াত মই যাওঁ দেই নহয় মই যাবলৈ ওলাইছিলো তাৰপিছত পটককৈ ভিডিঅ' এটা বনাওঁ বুলি ভাবি ল'লো আকৌ ৰাতিপুৱা ইহঁতৰ ফূৰ্তি লাগিছে পঢ়া শুনা ধান্দা নাই জেঠাই সিহঁতিকেইটা আহিলে আকৌ মই বোলো হেৰি কি বুলি কয় পঢ়ি মেলি আহিছে বুলিহে মই ৰখালোঁ ইহঁতক মই তোক বেয়া পোৱা নাই আমাৰ ইহঁতকেইটা গাত তেলে ফাটিছে ইয়ালৈ বুলিকে নহয় ৰাতিপুৱা ইয়ালৈ আহে বুলিয়ে নহয় ক'লে হাবিলৈ যাব ক'লে পুখুৰীলৈ যাব ক'ত মাছ ধৰিবগৈ সেইবোৰ কৈ ফুৰে ময়ো আকৌ সেই ৰাতিপুৱাতে গোঁসাই ঘৰলৈ গৈছিলোঁ মেখেলা চাদৰযোৰ পিন্ধি লৈ পেলাই তাৰপিছতে ভাবিলোঁ বোলো ৰিলছ এটাকে বনাওঁ তাৰপিছত ইহঁতকেইটা অহা দেখি পেলাই মই বোলো মোবাইলটোকে ধৰি দিয়াচোন বোলো ফুচুক ক'লোঁ তাৰপিছত চুনুৱে ক'লে হেৰি বোলে তাইও মেখেলা চাদৰযোৰ পিন্ধি পেলাই নাচোঁ বোলে তাকে লৈছিলোঁ আকৌ একো নহয় আৰু গালি নাপাৰিব জেঠাই তাহাঁতৰ এতিয়া পৰীক্ষা চৰীক্ষা দি শেষ হ'ল আৰু কাৰণে অকণমান ফুৰি কৰিছে দিয়কচোন মম গৈ মোৰ ওপৰত উঠিছে ইহঁতে মম কৰি লাভ নাই ইহঁতক কি পৰীক্ষা দিলে আৰু কিমান নম্বৰ পাব ফেলে কয় নে পাছে কয় পিছে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যোৱাবাৰ ভিডিঅ'বোৰত আপোনালোকে ইমান ধুনীয়া কমেণ্ট কৰিছে তাৰে কেইজনমানৰ নাম আৰু তেওঁলোকে ক'ৰ পৰা ভিডিঅ'বোৰ চাই মোক কৈ দিছোঁ মন্দিতা বৰা যোৰহাট স্তুতি প্ৰিয়া গোলাঘাট ৰাখী গগৈ চুৰাটনি অনিন্দিতা শইকীয়া যোৰহাট ঢেকীয়াখোৱা আৰু জুপিতৰা বৰুৱা লামকাচি আপোনালোক সকলোকে বহুত ধন্যবাদ আমাৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আৰু আপোনালোকেও ক'ৰ পৰা আমাৰ ভিডিঅ'বোৰ চাই কমেণ্ট কৰি জনাবচোন আমি নেক্সট ভিডিঅ'ত আপোনালোকৰ নাম আৰু আপোনালোকে ক'ৰ পৰা চাই ভিডিঅ'টোৰ শেষত জনাই দিম আজিলৈ আহোঁ বাই বাই